স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ লাডাখৰ ঘটনাক লৈ ভাৰতৰ প্ৰতিক্ৰিয়া আহিছে আৰু এলএচিত কোনো ধৰণৰ গুলি ফুটা নাই বুলি ভাৰতে এই কথা স্পষ্ট কৰিছে এই মুহূৰ্তৰ এই ব্ৰেকিং নিউজটো টাইম 8 দৰ্শকসকললৈ আগবঢ়াইছো যে লাডাখৰ ঘটনাক লৈ ভাৰতৰ প্ৰথম প্ৰতিক্ৰিয়া এলএচিত কোনো ধৰণৰ গুলি চালনা হোৱা নাই এই কথা সম্পূৰ্ণৰূপে নচ্ছাত কৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা লাইন অফ একচুৱেল কন্ট্ৰোলত কোনো ধৰণৰ গুলি চালনা হোৱা নাই কোনো গুলি ফুটা নাই বুলি ভাৰতৰ ফালৰ পৰা এই কথা স্পষ্ট কৰা হৈছে আৰু এলএচি এখোজো ভাৰতে অতিক্ৰম কৰা নাই ভাৰতীয় সেনাই অতিক্ৰম কৰা নাই বুলিও ভাৰত চৰকাৰৰ ভাৰতৰ ফালৰ পৰা এই কথা স্পষ্ট কৰা হৈছে চীনৰ দাবীক সম্পূৰ্ণৰূপে ভাৰতৰ নচ্ছাত কৰা হৈছে আৰু যোৱা নিশাৰ পৰা যি এটা বিতৰ্ক চলি আছিল সেই বিতৰ্কৰ সময়তেই ভাৰতৰ প্ৰথম প্ৰতিক্ৰিয়া যে এলএচিত কোনো ধৰণৰ সীমা অতিক্ৰম কৰা নাই ভাৰতীয় সেনাই এটাও গুলি ফুটা নাই আৰু এই কথা স্পষ্ট কৰা হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা চীনে দাবী কৰি আছিল যে ভাৰতীয় সেনাই এলএচি অতিক্ৰম কৰিছে ভাৰতীয় সেনাৰ ফালৰ পৰা এনে ধৰণৰ ঘটনা হৈছে বুলি চীনে দাবী কৰি আছিল কিন্তু ভাৰত চৰকাৰে এই কথা সম্পূৰ্ণৰূপে স্পষ্ট কৰিছে আৰু কৈছে যে কোনো ধৰণৰ এলএচি অতিক্ৰম ভাৰতীয় সেনাই কৰা নাই ভাৰতৰ ফালৰ পৰা এটাও গুলি এলএচিত ফুটা নাই এই গুটেই কথা ভাৰত চৰকাৰে প্ৰথমবাৰৰ বাবে সম্পূৰ্ণৰূপে স্পষ্ট কৰিছে আৰু ব্ৰেকিং নিউজটো আমি টাইম 8 দৰ্শকসকলক জনাই আছো যে এলএচিৰ যি বিতৰ্ক আছে তাক লৈ পেলাই ভাৰত চৰকাৰৰ প্ৰথমটো প্ৰতিক্ৰিয়া আৰু সম্পূৰ্ণ চীনৰ দাবীক নচ্ছাত কৰা হৈছে ভাৰতে কি প্ৰতিক্ৰিয়া দিছে আমি স্ক্ৰীনত বৰ্তমান দেখুৱাই আছো ভাৰত চৰকাৰে এই গুটেই কথা স্পষ্ট কৰিছে যে এলএচি ভাৰতীয় সেনাই এখোজো অতিক্ৰম কৰা নাই তাত কোনো ধৰণৰ গুলি চালনা বা গুলি ভাৰতৰ ফালৰ পৰা ভাৰতীয় সৈন্যই কোনো ধৰণৰ গুলি চালনা কৰা নাই চীনৰ দাবীক সম্পূৰ্ণৰূপে নচ্ছাত কৰি থকা হৈছে আৰু বিগত কিছুদিন ধৰি যি বিতৰ্ক চলি আছিল লাডাখক লৈ পেলাই ভাৰত আৰু চীনৰ মাজত হঠাৎ কালি নিশা এইটো অধিক উত্তেজনাপূৰ্ণ হৈ পৰে আৰু তাৰ পাছত এতিয়া ভাৰত চৰকাৰে সম্পূৰ্ণৰূপে চীনৰ দাবীক নচ্ছাত কৰিছে সবিশেষ কথা পাতিবলৈ সংযুক্ত হৈছো আমাৰ এডিটৰ ঋতুস্মিন শৰ্মাৰ সৈতে ঋতুস্মিন শৰ্মা ভাৰত চৰকাৰৰ ফালৰ পৰা এইটো প্ৰতিক্ৰিয়া ব্যক্ত কৰা হৈছে আৰু সম্পূৰ্ণৰূপে চীনৰ দাবী নচ্ছাত কৰিছে ভাৰতে দীক্ষিত কেৱল নচ্ছাতে কৰা নাই বৰঞ্চ ভাৰতে কৈছে যে চীনা সৈন্যহে কেবাৰ ৰাউণ্ড শূন্যলৈ গুলি ফুটাইছে এইটো এটা খুব ডাঙৰ খবৰ আমি লৈ আহিছোঁ যি সময় চীনে কৈছিল যে ভাৰতীয় সেনাই গুলি ফুটাইছে ভাৰতে সেই দাবী নচ্ছাত কৰিছে আৰু কৈছে যে চীনা সৈন্যই পুনৰ এলএচিৰ যি চাৰিটাকৈ ফৰৱাৰ্ড পইণ্ট আছে তাৰ এটা ফৰৱাৰ্ড পইণ্ট পাৰ হ'বলৈ অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছিল আৰু তাক ভাৰতীয় সেনাই বাধা দিছে ভাৰতীয় সেনাই ধৈৰ্যৰ পৰিচয় দিছে ভাৰতীয় সেনাই বীৰত্বৰ পৰিচয় দিছে আৰু চীনা সৈন্য যেতিয়া উভতি যাব লগা হ'ল তাৰ প্ৰত্যুত্তৰত কেইবাৰ ৰাউণ্ড গুলি চীনা সৈন্যই পিএলএ চলাইছে বুলি কৈছে ভাৰতক স্পষ্ট ভাষাত ভাৰতৰ ফালৰ পৰা কোৱা হৈছে যে ভাৰতক যদিও পৰুচিত কৰিবলৈ চেষ্টা কৰা হৈছিল ভাৰত পৰুচিত হোৱা নাই ভাৰতে ধৈৰ্যৰ আৰু বীৰত্বৰ পৰিচয় দাঙি ধৰি চীনা সৈন্যক খেদি পঠিয়াইছে এইটো এটা খুব তাৎপৰ্যপূৰ্ণ মন্তব্য আৰু চীনা সৈন্যই গুলি নাই ফুটোৱা বুলি কোৱা নাই চীনা সৈন্যহে গুলি ফুটাইছিল আৰু দেখছিল শেষত এটা খুব তাৎপৰ্যপূৰ্ণ কথা কওঁ এই যিটো ষ্টেটমেণ্ট চীনাৰ ফালৰ পৰা আহিছিল সেইটো এনেকুৱা এটা সময়ত আহিছিল 5 ছেপ্টেম্বৰত প্ৰতিৰক্ষা দুইখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠক হৈছিল অহা 10 তাৰিখে বিদেশ মন্ত্ৰীৰ বৈঠক আছে আৰু তাৰ ঠিক মাজ সময়ত 7 তাৰিখে মাজ নিশা এইটো কথা কৈছিল গতিকে এটা খুব সিগনিফিকেন্ট কিন্তু ভাৰতে উত্তৰ দিছে আমি কোনো ক্ষেত্ৰত গুলি ফুটোৱা নাই আমাক গ্ৰেভ প্ৰভোকেশ্যন কৰাৰ চেষ্টা চলোৱা হৈছে যিটো শব্দ তেওঁলোকে ব্যৱহাৰ কৰিছিল সেইটো কৈছে আমি ধৈৰ্যৰ পৰিচয় দিছোঁ বীৰত্বৰ পৰিচয় দিছোঁ আৰু আমাৰ অখণ্ডতা আমি অটুট ৰাখিবলৈ ভাৰতীয় সেনা বদ্ধপৰিকৰ আৰু চীনা সৈন্য যিটো চেষ্টা কৰিছিল তাক আমি বিফল কৰিছোঁ দেখছিত হয় ধন্যবাদ জনাইছো ঋতুস্মিন শৰ্মা আপুনি সবিশেষ জনালে আৰু এই মুহূৰ্তত আমাৰ দৰ্শকসকলক পুনৰবাৰ জনাইছো যে চীনৰ যি দাবী আছিল সেই চীনৰ দাবী সম্পূৰ্ণৰূপে নচ্ছাত কৰি ভাৰতে কৈছে যে এলএচি এক খোজো ভাৰতীয় সেনাই অতিক্ৰম কৰা নাই আৰু চীনৰ দাবী সম্পূৰ্ণৰূপে ভাৰত চৰকাৰে বৰ্তমান নচ্ছাত কৰিছে